ভাতটো দি দিয়া হ'ব এইয়া দেখিছে নহয় অলপ মছলা পাতি দি দিয়া হৈছে ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ आज की खबर আপোনালোকৰ वेलकम बैक टू लकी भाई यूट्यूब चैनल आज মানে কি হল आज ঠান্ডা ভাত বেছি বাসি গৈছে সবজি টবজি নাই ঠান্ডা ভাতো আৰু তাৰ পিছত আপোনাৰ খাবলৈ কাৰণে এতিয়া দুপৰীয়া আৰু গটিকে ইয়াত আৰু মছলা পাতি ইয়াত সবজি পিয়াজ চিয়াজ কাটি আলু চালু দিয়া হৈছে আৰু এতিয়া ঠান্ডা ভাতখিনি দি দিয়া হ'ব ভাজি পেলাই খোৱা টেস্টি আপোনালোকৰ যদি ঠান্ডা ভাত বাসি যায় এনেকৈ খাব পাৰিব ইয়াত ধুনীয়াকৈ ভাজি পেলাই খাম এতিয়া আৰু ঠান্ডা ভাত বাসি গৈছে গটিকে ঠান্ডা ভাতখিনি কিয়নো পেলাই দিব লাগে আৰু আমি এতিয়া ধুনীয়াকৈ গৰম কৰি পেলাই ভাজি পেলাই মানে ধুনীয়া কৰি তেল চেল দি ভাজি পেলাই খাব লাগিব এয়া পিয়াজ চিয়াজ দি মছলা পাতি দি ঢাকি দিয়া হৈছে অলপ সিজিব দিছো আলুটো সিজি যোৱাৰ পিছতে এই ভাতকেইটা দি দিয়া হ'ব ভাতটো ফ্ৰাইড ৰাইচৰ দৰে খাব লাগিব চাই থাকক আলু যে তেল চেল মাৰি পেলাই ধুনীয়াকৈ মছলা চছলা দিয়ে ভাজা হৈছে সৰু সৰু মিহি কৰি আলু কটা হৈছে 3-4টা মান আৰু এটা সিজাৰ পিছত আৰু ভাতখিনি দিয়া হ'ব খুব ধুনীয়াকৈ ফ্ৰাইড ৰাইচৰ দৰে খাব লাগিব আৰু খুনমনিয়া চাটনি একদম পুৰা খুন্দি আছে আৰু ধুনীয়া কৰি একদম ফ্ৰাইড ৰাইচত দিবলৈ কাৰণে আদা ৰচুন পিঁয়াজ জলকীয়া ৰচুন আদা সব দি পেলাই একদম পুৰা ধুনীয়া খুজি আছে ন ধনিয়া পাত নাই ধনিয়া পাত শেষ হৈ গ'ল আকৌ এইফালে বিলাহী কাটিছে অলপ অলপ বিলাহী দিলে ধুনীয়া হয় সোৱাদটো এতিয়া আলুখিনি আধা সিজা হৈ গ'ল এতিয়া বিলাহী দি দিয়া হৈছে আপোনালোকে ঠাণ্ডা ভাত বাচি পেলাই এনেকৈ খাব পাৰিব ধুনীয়াকৈ অলপ সিজিলে তাৰপিছত চাউল ভাতটো দি দিয়া হ'ব এটা পুৰা সিজি গৈছে এতিয়া ভাতটো দি দিয়া হ'ব এইয়া দেখিছে নহয় আপোনালোকে এনে বেষ্ট কৰি দিব নালাগে এনেকৈ বনাই খাব খুব ধুনীয়া লাগে খাবলৈ মছলা পাতি দি পেলাই তেল আলু বিলাহী দি পেলাই আৰু কবি অলপ দিয়াহেঁতেন আৰু ধুনীয়া হ'লহেঁতেন পুৰা ধুনীয়া গোন্ধ আহিছে দেই অলপ মছলা পাতি দি দিয়া হৈছে ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু অলপ জলকীয়া পাউডাৰ দি দিয়া হৈছে জলকীয়া পাউডাৰ শেষ হৈ গ'ল বাদ দিয়ক আপোনালোকে আছে যদি দি ল'ব তাৰটো অলপ লৰাই দিয়া হ'ব কি ধুনীয়া গোন্ধ দেই ফাইনেলি হৈ গ'ল যে নমাই থৈ দিছে আমাৰ খুনমনিয়ে এতিয়া খাবহে লাগে আৰু খুব ধুনীয়া হৈ গ'ল একদম গোন্ধ ইমানেই বেছিতো কষ্ট কৰিব নালাগে ইমান কষ্ট কৰিলে হৈ গ'ল খুব ধুনীয়া হৈছে ফ্ৰাইড ৰাইচটো হৈ গ'ল আৰু এতিয়া খাব লাগে আৰু শেষলৈ চাই থাকিব আৰু এনেকুৱা ঠাণ্ডা ভাত যদি আপোনালোকৰ থাকে এনেকৈ ভাজি পেলাই খাব খুব সোৱাদ হয় আৰু শেষলৈ চাই থাকিব দেখা ফাইনেলি এয়া মোৰ ফ্ৰাইড ৰাইচ কি ধুনীয়া দেখিছে না আপোনালোকে এয়া ফ্ৰাইড ৰাইচ অলপ চাটনি লোৱা হৈছে আৰু নিমখ সোমাই লৈছোঁ ইমানে আৰু গোন্ধটো খুব ধুনীয়া লাগিছে কি মজা এতিয়া খাবহে লাগে আৰু খুব ধুনীয়া হৈছে খাবলৈ চাটনিটো খুব ধুনীয়া হৈছে ফ্ৰাইড ৰাইচ ছুপাৰ আপোনালোকে এবাৰ খাই চাব এনেকৈ বনাই পেলাই এতিয়া ভাত পানী খোৱা হৈ গ'ল খুব ধুনীয়া হ'লে আৰু এতিয়া শান্তি আৰু এতিয়া অলপ জিৰাব লাগে অলপ খুঁজিয়া আৰু বেছি দীঘল কৰি নাযাওঁ ভিডিঅ'টো ইমানটা কামত মাৰিছোঁ জয় অসম জয় ভাৰত জয় মাতা আৰু নতুনকৈ আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি যাব ধন্যবাদ।